বিধানসভা নিৰ্বাচন সমাগত আৰু তাকে লৈ এতিয়া ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলেই ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু প্ৰতিটো ৰাজনৈতিক দলৰ যিসকল সম্ভাৱ্য প্ৰাৰ্থী আছে এই প্ৰাৰ্থীসকলে ইতিমধ্যেই তেওঁলোকৰ নিৰ্দিষ্ট সমষ্টিত গৈ তৃণমূল পৰ্যায়ৰ যিসকল কৰ্মী সেই কৰ্মীসকলৰ লগত মত বিনিময় কৰা পৰিলক্ষিত হৈছে। ৰাইজৰ অভাৱ অভিযোগৰ বুজ লৈছে আৰু পৰৱৰ্তী সময়ত এই অভাৱ অভিযোগবিলাক কিদৰে সমাধান কৰিব পৰা যাব তাকে লৈ এতিয়া আলোচনাত মিলিত হৈছে এইসকল সম্ভাৱ্য প্ৰাৰ্থী। তেনে এগৰাকী সম্ভাৱ্য প্ৰাৰ্থী হ'ল দেৱান ধ্ৰুৱজ্যোতি মৰল। তেখেত ভাৰতীয় জনতা দলৰ এগৰাকী সক্ৰিয় কৰ্মী আৰু ছাত্ৰ ৰাজনীতিৰ পৰা আজি ৰাজ্যৰ ৰাজনীতিলৈ তেখেতে এটা সুদীৰ্ঘ পথ অতিক্ৰম কৰিছে। আজি তেখেতৰ মনৰ কথা আমি জানিম। পৰৱৰ্তী সময়ত তেখেতে যদি ভাৰতীয় জনতা পাৰ্টিৰ পৰা গুৱাহাটী চেণ্ট্ৰেলৰ যদি তেখেতে টিকট লাভ কৰিবলৈ সক্ষম হয় তেতিয়াহ'লে তেখেতে কিদৰে ৰাইজৰ সমস্যাবিলাক সমাধান কৰিব, তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে তেখেতক কিদৰে লগ পাব, এই সমস্ত কথা আজি আমাক জনাব দেৱান ধ্ৰুৱজ্যোতি মৰল ডাঙৰীয়াই। এয়া দেৱান ধ্ৰুৱজ্যোতি মৰল, আপোনাক মেট্ৰ' নিউজ গুৱাহাটীলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ এক দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমা আছে, ছাত্ৰ ৰাজনীতিৰ পৰা আজি ৰাজ্যৰ ৰাজনীতিলৈ। আপুনি আজিৰ তাৰিখত আপোনাৰ অনুভৱ কি বুলি ব্যক্ত কৰিব? নমস্কাৰ, ধন্যবাদ দিছোঁ মেট্ৰ' নিউজক। মেট্ৰ' নিউজৰ পৰিয়াললৈ শুভেচ্ছা থাকিল। আজি এটা বিশেষ বিষয়লৈ আহিছে আপোনালোক। সমাগত বিধানসভা নিৰ্বাচন আৰু প্ৰতিবাৰৰ দৰে এইবাৰো নিৰ্বাচনত আমি কিছু ৰাইজৰ লগত কাম কৰি থকা ব্যক্তি আমি সমাজখনৰ হৈ কাম কৰাৰ এটা সুবিধা বিচাৰি আকৌ ৰাইজৰ ওচৰত আহোঁ আৰু আশা ৰাখিম দলে সিদ্ধান্ত ল'ব। সিদ্ধান্ত দিলে নিৰ্বাচন খেলিবলৈ সাজু আছোঁ। নিশ্চিতভাৱে মৰল ডাঙৰীয়া, এটা কথা কওঁ, তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ লগত বা ৰাইজৰ লগত যিবিলাক সমাজৰ শেষৰ ব্যক্তি সেইসকলৰ লগত যিটো মত বিনিময় কেনেকৈ কৰিছে? মত বিনিময় কৰাৰ সুবিধাটো আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি চৰকাৰ, এই চৰকাৰখন অহাৰ পিছৰ পৰা বা ভাৰতীয় জনতা পাৰ্টীৰ যি আদৰ্শ, বাজপেয়ীজী ডাঙৰীয়াৰ যি আদৰ্শ আছিল সমাজৰ শেষৰ শ্ৰেণীক আগবঢ়াই আনিব লাগে আৰু বাজপেয়ীজীৰ চিন্তাটোক সমাগত কৰি অসম চৰকাৰো কিছু আঁচনি লৈছে। অৰুণোদয় আঁচনি, অৰুণোদয় আঁচনিৰ জৰিয়তে সমাজৰ একেবাৰে শেষৰ শ্ৰেণীৰ যি ব্যক্তি আছে সেইসকলক আগবঢ়াই অনাৰ এটা প্ৰচেষ্টা হাতত লৈছে আৰু ইতিমধ্যে আমি সেই সুবিধাটো আমি লৈছোঁ। আমি সমাজৰ একেবাৰে শেষৰ শ্ৰেণীলৈ গৈছোঁ আৰু আঁচনিসমূহ কেনেকৈ পাব পাৰি, কেনেকৈ আঁচনিসমূহ দিয়াব পাৰি আৰু তাৰ ব্যৱস্থা কিন্তু আমি ইতিমধ্যে লৈছোঁ। হয় মৰল ডাঙৰীয়া, পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টি আৰু আজিৰ তাৰিখত গুৱাহাটী চেণ্ট্ৰেল, এই সমষ্টিটো আপোনাৰ নখদৰ্পণত, আপোনাৰ ঘৰুৱা সমষ্টি আৰু এই সমষ্টিটোৰ ভিতৰতে আপুনি খেলি ধূলি আজি ডাঙৰ দীঘল হৈছে। এই ক্ষেত্ৰত আপোনাৰ গোটেই সমষ্টিটো নখদৰ্পণত বুলি ক'লেও বেয়া কথা বা ফুল কথা কোৱা নহ'ব। গতিকে এই সমষ্টিটোত আপুনি কিদৰে ঘূৰিছে আৰু ৰাইজৰ সমস্যাবিলাক কেনেদৰে বুজ লৈছে আৰু আপোনাৰ সমষ্টিটোৰ মূল কেইটামান সমস্যা খুব চমুকৈ মেট্ৰ' নিউজৰ আগত প্ৰকাশ কৰিব নেকি? সমষ্টিটো বুলি ক'ব গ'লে মই পশ্চিম গুৱাহাটীৰ সমষ্টিৰ নাগৰিক আছিলোঁ আৰু এতিয়া সমষ্টিটো অলপ সুকীয়া হ'ল আৰু পশ্চিম গুৱাহাটী সমষ্টিটোৰ লগত মই একেবাৰে সৰুৰ পৰাই জড়িত হয়, কাৰণ আমি শান্তি ভৰলু ছাত্ৰ সন্থাৰ পৰাই মোৰ ছাত্ৰ জীৱন আৰম্ভ কৰিছিলোঁ। পশ্চিম গুৱাহাটী ছাত্ৰ সন্থাৰ দৰে এটা ডাঙৰ এটা ছাত্ৰ সংগঠনৰো দায়িত্বত আছিলোঁ। সেই সূত্ৰে পশ্চিম গুৱাহাটীৰ ছাত্ৰ সমাজ মানে পশ্চিম গুৱাহাটীৰ যিখন মেপ, যিটো মানচিত্ৰ, এই মানচিত্ৰটো মোৰ নখদৰ্পণত আছে। আমি সেই অঞ্চলত কাম কৰিছোঁ, বিভিন্ন শাখা ছাত্ৰ সন্থাৰ জৰিয়তে আমি কাম কৰিছোঁ। সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ দায়িত্বত থাকোঁতেও কাম কৰিছিলোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্বত থাকোঁতেও কাম কৰিছিলোঁ। তো ৰাইজৰ লগত আমি আছোঁ আৰু বিভিন্ন কাৰ্যসূচীৰে আমি কাম কৰি আছোঁ। মই যিহেতুকে সোণাৰাম স্কুলৰ এগৰাকী প্ৰাক্তন ছাত্ৰ আৰু স্কুলখনৰ বৈদিক বিকাশ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ বিকাশৰ বাবে কাম কৰিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ স্কুললৈ নিমন্ত্ৰণ জনাইছিলোঁ, তেখেত আহিছে আৰু স্কুলখন মডেল স্কুললৈ কনভাৰ্ট কৰিছে আৰু স্কুলখন ইতিমধ্যে যোৱা 5 তাৰিখে আমি অপেনিং কৰিছোঁ স্কুলখন। আৰু যিহেতুকে মডেল স্কুল আৰু আমাৰ যিটো প্ৰৱণতা ইংৰাজী স্কুলত পঢ়োৱাৰ যিটো প্ৰৱণতা, বোধহয় এই স্কুলৰ মডেল স্কুলখনৰ জৰিয়তে আমাৰ অঞ্চলৰ ছাত্ৰসকলৰ ইংৰাজী স্কুলত পঢ়োৱা প্ৰৱণতাটো বোধহয় হ্ৰাস পাব, কাৰণ ইয়াত বিভিন্ন সুবিধা পোৱা যাব আৰু স্কুলখনত খুব আটকধুনীয়া স্কুল। আৰু এই স্কুলখনত আমি যোৱা সময়খিনিত কাম কৰিছোঁ। আমি একেবাৰে যিটো শেষ বেঞ্চিত বহে, যিটো শেষ বেঞ্চিৰ ছাত্ৰ, যিসকলে অলপ অধ্যয়নত অকণমান পিছ পৰি থাকে, এই ছাত্ৰসকলক আগুৱাই নিয়াৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। আমি প্ৰাক্তন ছাত্ৰসকলে আমি লগ হৈ অভিজ্ঞ শিক্ষক আমি নিয়োগ কৰি সেই ছাত্ৰসকলক কিন্তু আগবঢ়ালে আমি অধিক এক্সট্ৰা ক্লাছ কৰাৰ জৰিয়তে
আমি আগবঢ়াই আনিবলৈ সক্ষম হৈছোঁ। আমি ছাত্ৰসকলক আমি বিভিন্ন প্ৰচেষ্টা খুব দীঘলীয়া হ'ব। আমি অসমীয়া হাতৰ আখৰ ভাল কেনেকৈ কৰিব পাৰি তাৰ কাৰণে প্ৰশিক্ষণ দিছোঁ। বিশেষকৈ অসমীয়া ছাবজেক্টটোত হায়েষ্ট মাৰ্ক পাৰিলে তাৰ উদগনি বঁটা দিছোঁ। প্ৰথম শ্ৰেণী বা তাতকৈও বেছি ওপৰলৈ যদি যায়গৈ তাতে আমি উদগনি বঁটা দিয়াৰ ব্যৱস্থা কৰিছোঁ। নিশ্চিতভাৱে মৰল ডাঙৰীয়া, সোণাৰাম হাইস্কুলৰ ছাত্ৰ একতা সভাৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ এক গুৰুত্বপূৰ্ণ বিষয় পাবলৈ এক দীঘলীয়া যাত্ৰা। আৰু আমি যিমান দূৰ জানো, দেৱান ধ্ৰুৱজ্যোতি মৰল ডাঙৰীয়াৰ ৰাজনৈতিক যিখন পথাৰ আছে, এই পথাৰত যথেষ্ট অভিজ্ঞতাৰে আৰু যথেষ্ট ধৈৰ্যৰে আপুনি খোপনি পুতিছে আৰু আপুনি যথেষ্টভাৱে উত্থান পতন দেখিছে জীৱনটোত। এই ক্ষেত্ৰত আপোনাৰ এইবাৰৰ প্ৰতিদ্বন্দ্বী বা আপোনাৰ কোন হ'ব বিপৰীত পক্ষৰ? প্ৰতিদ্বন্দ্বী শব্দ ক'লে মই যিটো বুজি পাওঁ, কাৰণ ইয়াত জন্ম মোৰ, ইয়াত পঢ়িছোঁ, ইয়াত ডাঙৰ হৈছোঁ, ইয়াৰ সকলো অনুষ্ঠানৰ লগতে জড়িত। হয়তো ক'ৰবাত সভাপতিৰ দায়িত্বত আছোঁ, ক'ৰবাত সম্পাদকৰ দায়িত্ব আছোঁ, ক'ৰবাত উপদেষ্টাৰ দায়িত্ব হৈছোঁ। জ্যেষ্ঠ হ'লোঁ যেতিয়া উপদেষ্টা কৰিও ৰাখে। তো সমাজখনৰ প্ৰতিটা স্তৰৰ প্ৰতি ধৰণৰ কথাৰ লগত আমি জড়িত। ইয়াত মই দেখিছোঁ বিৰোধীৰ ইয়াত কোনো অস্তিত্ব নাই। এটা সময় আছিল অসম গণ পৰিষদ দল আছিল, এটা সময়ত কংগ্ৰেছ আছিলে, আৰু কংগ্ৰেছ আজি অস্তিত্বহীন। কাৰণ যি কংগ্ৰেছৰ বিধায়ক আছিলে, বিধায়কগৰাকী এতিয়া শুই আছে। আৰু তেখেত বিধায়ক হোৱাৰ পিছতো আমি সমষ্টিবাসী দুৰ্ভগীয়া। সেইকাৰণে আমি যিগৰাকী বিধায়ক পাইছিলোঁ তেখেত সদনতো শুয়ে থাকিল। তেখেত টোপনি সম্ৰাট বুলিয়ে তেখেত সময়ত পেপাৰৰ হেডলাইন পাইছিলোঁ, আৰু সদনত তেখেতে কোনো মাত বোল কৰা নাছিল। আৰু সমষ্টিটো গোটেই একদম পিছ পৰি গ'লগৈ। যোৱা 16 চনৰ পিছত যেতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ দলৰ চৰকাৰ হ'ল, লাহে লাহে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি বিকাশৰ গতি, বিকাশৰ যিটো ঘোঁৰা, আমাৰ সমষ্টিটো কিন্তু আমি পৰিলক্ষিত হ'লোঁ। আমি বিভিন্ন ইয়াত এই ভৰলু অঞ্চলতে হওক, আমি সমষ্টিত বিভিন্ন অঞ্চলত আমাৰ যেনেকৈ শ্বহীদ স্মাৰকটোৱেই হওক, বিভিন্ন কথা আমি চকুৰ আগত আমি দেখিছোঁ। সেইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আমি ধন্যবাদ দিছোঁ। এইবাৰ এটা বস্তু ঠিক হৈছে, এটা বস্তু আমি আমাৰ সমষ্টি ৰাইজে এটা প্ৰত্যক্ষ কৰিছে। এইবাৰ আমি ডাইৰেক্টলি মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত ডাইৰেক্টলি আমি সম্পৰ্কিত হ'ব বিচাৰিছোঁ। আমি 16 চনতো দাবী আছিল আমাৰ বিজেপি প্ৰাৰ্থী দিব লাগে, 21তো দাবী আছিল, আৰু এইবাৰ দাবীটো অলপ সুকীয়া, কাৰণ সমষ্টিটো সুকীয়া হৈছে। সমষ্টিটো এতিয়া চেণ্ট্ৰেল গুৱাহাটী, পূব গুৱাহাটী সমষ্টিৰো কিছু অংশ ইয়ালৈ আহিছে, আৰু এক্সিষ্টিং পশ্চিম গুৱাহাটীৰ 8টা ৱাৰ্ড ইয়াতে আছে। অসম গণ পৰিষদ দলৰ 2টা ৱাৰ্ড হাতত আছে, আৰু আমাৰ হাতত 13টা ৱাৰ্ড আছে, আৰু নিশ্চিতভাৱে প্ৰবল দাবী থাকিবই। আৰু এই দাবীটো মই ভাবোঁ এইবাৰ সন্মান দিব। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ নতুনৰ কথা কৈ আছে, নতুন চামক আগুৱাই আনিব লাগে, নতুন মুখ লাগিব। তো মই ভাবোঁ নতুন মুখ হিচাপে, এখন পৰিচিত মুখ হিচাপে মই বাছনিত আহিম বুলি ভাবিছোঁ। নিশ্চিতভাৱে দেৱান ধ্ৰুৱজ্যোতি মৰল ডাঙৰীয়া, অন্য এটা প্ৰসংগলৈ যাওঁ। আপোনাৰ যিটো সমষ্টি গুৱাহাটী চেণ্ট্ৰেল, এই চেণ্ট্ৰেল গুৱাহাটী সমষ্টিটো যথেষ্ট সমস্যা আছে বুলি আপুনি কৈছে। কিছু সমস্যা আপুনি আমাক ক'লেও, এতিয়া আপুনি পৰৱৰ্তী সময়ত ভাৰতীয় জনতা দলৰ পৰা যদি আপুনি টিকট পায় আৰু পৰৱৰ্তী সময়ত যদি আপুনি নিৰ্বাচনত জয়ী হৈ আহে, প্ৰথম সমস্যা হিচাপে আপুনি কোনটো সমস্যা আপুনি মনোযোগ দিব? নিশ্চিতভাৱে আমাৰ যিহেতুকে ইয়াত পাৰিষদসমূহ আছে, আৰু ইয়াত বিভিন্ন আমাৰ চৰকাৰী বিভাগ আছে। গুৱাহাটীৰ মাজমজিয়া সমষ্টি, আৰু ইয়াত চৰকাৰীভাৱে যথেষ্ট কাম হৈ আছে, আৰু পাৰিষদসকলেও কাম কৰি আছে। কিন্তু আমি কিছু পৰিলক্ষিত হৈছোঁ, চৰকাৰখনৰ কিছু আঁচনি আছে, যুৱকসকলক আগবঢ়াই নিয়াৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে, বিভিন্ন চাকৰিৰ ব্যৱস্থা কৰিছে। এইসমূহত আমাৰ পশ্চিম গুৱাহাটী আমাৰ চেণ্ট্ৰেল গুৱাহাটীৰ আমাৰ যুৱতীসকলে কেনেকৈ ইয়াত এভিল কৰিব পাৰে, তাত সংযুক্ত হ'ব পাৰে, তাৰ ব্যৱস্থা আমি হাতত ল'ব লাগিব। আমি কিছু কোচিঙৰ ব্যৱস্থা কৰা আমি ভাবিছোঁ। আমি তেনেকৈ ভাবিছোঁ অহা দিনত যদি দায়িত্ব পাওঁ, তেনেহ'লে ছাত্ৰসকলক কেনেকৈ পুলিচৰ চাকৰি পাব পাৰি, কেনেকৈ ADR পৰীক্ষাত কেনেকৈ পাছ কৰিব পাৰি, তাৰ কাৰণে আমি কোচিঙৰ ব্যৱস্থা কৰিম। আমি অভিজ্ঞ শিক্ষক লৈ আমি কোচিং 1-2টা চেণ্টাৰ যদি আমি সমষ্টিটোত কৰি ল'ব পাৰোঁ, আমি ছাত্ৰসকলক আমি আগুৱাই নিব পাৰিম। আৰু সৰু সুৰা সমস্যা আছে, যেনেকৈ পাহাৰ অঞ্চলত বিশেষকৈ পানীৰ সমস্যা আজিও আছে, ৰাস্তা ঘাটৰ সমস্যা আজিও আছে, বিজুলী বাতিৰ সমস্যাও আছে। এইসমূহ আমি সমস্যা পৰ্যায়ক্ৰমে আমি নিবলৈ সক্ষম হ'ম, কাৰণ এই খুব ডাঙৰ সমস্যা নহয় এইসমূহ, আৰু ইয়াত কৰাৰ মন থাকিব লাগিব। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা য'ত আছে তাত সকলো কাম সম্ভৱ। হয়তো আমি তেনেকৈ আমি উত্থাপন কৰিব পৰা নাই, আমি উত্থাপন কৰিলে নিশ্চিতভাৱে আমি কৰিবলৈ সক্ষম হ'ম। এয়া আছিলে দেৱান ধ্ৰুৱজ্যোতি মৰল ডাঙৰীয়া। তেখেতে ভাৰতীয় জনতা দলৰ এগৰাকী টিকট। যিসকল লোক আছে তৃণমূল পৰ্যায়ৰ লোক, ৰাইজৰ লগত তেখেতে সম্পৃক্ত থাকিব, আৰু পৰৱৰ্তী সময়ত তেখেতৰ যাতে এই যাত্ৰা শুভ হয় তাকে আমি অভিনন্দন জনাইছোঁ। মেট্ৰ' নিউজৰ পৰা মহেশ কলিতাৰ প্ৰতিবেদন।